বিদ্যালয় আপনি খবৰ ল'ব মোৰ বিধানসভা সমষ্টি পাকাবেতবাৰীৰ মই খবৰ লৈছো প্ৰতিজন সন্মানীয় বিধায়কসকলৰ মন্ত্ৰীসকলৰ বিদ্যালয়ৰ যদি খবৰ লয় বেছিভাগ বিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা নাই বেছিভাগ বিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা নাই কিয় নাই এইখন দেশত শিক্ষাৰ আইন বলবৎ হৈ আছে শিক্ষা নতুন শিক্ষা নীতিৰ জৰিয়তে আমি শিক্ষা ব্যৱস্থা চলাই আছো তাৰ পিছতো কিয় ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা দিব পৰা নাই ডিপাৰ্টমেণ্টে চৰকাৰে তাৰ প্ৰশ্ন আমাৰ তাৰ প্ৰশ্ন অসমৰ ৰাইজৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰতি মুহূৰ্তে কৈ থাকে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি একমত যে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰতে অসমক এখন বনাব আৰু সেইখন বনাবলৈ হ'লে মানৱ সম্পদ গঢ়িব লাগিব সেই 5খনৰ ভিতৰত এখন অসম গঢ়িবলৈ হ'লে অসমৰ শিক্ষা ব্যৱস্থা ভাল কৰিব লাগিব অসমৰ ল'ৰা ছোৱালী ভাল শিক্ষা পাব লাগিব ভাল ৰিজাল্ট কৰিব লাগিব আৰু ভাল ৰিজাল্ট কৰিবলৈ হ'লে 30:1 ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ যিটো অনুপাত তাক পূৰণ কৰিব লাগিব আজিৰ তাৰিখত কিয় পূৰণ কৰিব পৰা নাই এই কথাখিনি শিক্ষা ডিপাৰ্টমেণ্টে নিশ্চিতভাৱে মন্থন কৰিব লাগিব ইয়াৰ সমস্যা সমাধান কৰিব লাগিব অধ্যক্ষ ডাঙৰীয়া জানি আচৰিত হ'ব যে এনেকুৱা বহু বিদ্যালয় অসমত আছে এনেকুৱা বহু বিদ্যালয় পাকাবেতবাৰীত আছে য'ত বিজ্ঞানৰ শিক্ষক নাই য'ত ইংৰাজীৰ শিক্ষক নাই য'ত হিন্দীৰ শিক্ষক নাই য'ত অসমীয়া ভালকৈ পঢ়াবলৈ শিক্ষক নাই বিজ্ঞানৰ শিক্ষক নোহোৱাকৈ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ বিজ্ঞানৰ সাবজেক্টবিলাকৰ শিক্ষা লৈছে ইংৰাজীৰ শিক্ষক নোহোৱাকৈ কেনেকৈ ইংৰাজী শিক্ষাৰ পাঠ্যপুথিত তেওঁলোকে জ্ঞান আহৰণ কৰিছে এৰাবিক হিন্দীৰ শিক্ষক নোহোৱাকৈ তেওঁলোকে কেনেকৈ জ্ঞান আহৰণ কৰিছে এই কথাবিলাক ভাবিলে আচৰিত লাগে শিক্ষা ডিপাৰ্টমেণ্টে এই বিষয়বিলাকত চিন্তা চৰ্চা কৰিছেনে নাই মই অনুৰোধ জনাওঁ অসমৰ যিসমূহ বিদ্যালয়ত বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন সাবজেক্টৰ শিক্ষক নাই তাৰপিছতো শিক্ষা ব্যৱস্থা চলাই আছে কোনোবা বেলেগ সাবজেক্টৰ শিক্ষাগুৰুৱে শিক্ষকতা কৰি আছে ছাত্ৰ ছাত্ৰীক শিকাই আছে কিন্তু সেই শিক্ষাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ভালকৈ উপকৃত হ'ব পৰা নাই গতিকে অনুৰোধ জনাইছোঁ এনেকুৱা অসমৰ প্ৰতিটো পাকাবেতবাৰী বিধানসভা সমষ্টিৰ লগতে 126টা বিধানসভা সমষ্টিত যিসমূহ সাবজেক্টৰ শিক্ষাগুৰু নাই সেইসমূহ বিদ্যালয়ত অতি সোনকালে শিক্ষাগুৰুসকলক নিযুক্তি দিব লাগে অধ্যক্ষ ডাঙৰীয়া আজি অধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আজি বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ কথা হৈছে হয় যোৱা সময়ছোৱাত শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰাজ্য চৰকাৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিছু কাম কৰিছে মোৰ বিধানসভা সমষ্টিতো মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই গৈ আধাৰশিলাও কৰিছে বিল্ডিং প্ৰায় সম্পূৰ্ণ হ'ব আমি কাম কাজ আৰম্ভ কৰিব লাগিব গতিকে তেনেকুৱা ফাণ্ড 5 কোটি 7 কোটি টকা পৰ্যন্ত সমষ্টিত এখন বিদ্যালয়ত দিছিল গতিকে এনেকুৱা ফাণ্ড পৰৱৰ্তী সময়ত কৰিব লাগিব সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে অধ্যক্ষ ডাঙৰীয়া এডিশনাল ক্লাছৰুম সায়েন্স ল্যাবৰেটৰী বিভিন্ন সময়ত দিয়া যায় কিন্তু সমগ্ৰ শিক্ষা অভিযান 126টা বিধানসভা সমষ্টিত এডিশনাল ক্লাছৰুম আমি পাইছোঁ কিন্তু ইয়াতো যথেষ্টখিনি কেলেংকাৰী আছে এই যে সমগ্ৰ শিক্ষা অভিযান যে চলায় ইয়াৰ যিসকল জুনিয়ৰ ইঞ্জিনিয়াৰ যিসকল থাকে তেওঁলোকে গোটেই লিষ্টটো বনায় এজন এডিসি থাকে ডিসিৰ তত্ত্বাৱধানত হয় আইএছ থাকে তেওঁলোকে মিলিজুলি এখন লিষ্ট ওলাই দিয়ে আৰু এই লিষ্টৰ সম্পৰ্কে যোৱা 10টা বছৰ বিধায়ক হৈছোঁ 11 বছৰত ভৰি দিছোঁ আমাৰ লগত কোনো ধৰণৰ আলাপ আলোচনা নকৰে আৰু আলাপ আলোচনা নকৰি এখন তালিকা বনাই দিয়ে আৰু সেই তালিকাখিনি বনাওঁতে সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে যিসকলে দায়িত্বত থাকে জিলা পৰ্যায়ত তেওঁলোকে বিভিন্ন শিক্ষাগুৰুসকলৰ পৰা SMDCৰ প্ৰেচিডেণ্টৰ পৰা তেওঁলোকে ধন সংগ্ৰহ কৰে আৰু বহুতে আজিকালি এনেকৈ জানে যে সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে এডিশনাল ক্লাছৰুম সায়েন্স ল্যাবৰেটৰী যে পোৱা যায় এইবিলাক বিধায়কসকলৰ কোনো কাম নাই তাতে তেওঁলোকে একো নাজানে এওঁলোকে বহু যেইসকলে যাই কয় আপোনাৰ বিদ্যালয়ত মই এনেকুৱা এটা ক্লাছৰুম দিব বিচাৰিছোঁ আমি আপোনালোকক দিম আপোনালোকে তাৰ কাৰণে কিছু আমাক টকা পইচা দিব লাগিব এনেকুৱা কেলেংকাৰী আছে শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অৱগত কৰিম আৰু সেইবিলাক নিৰ্মাণ কৰিবলৈ যাওঁতে এনেকুৱা কিছুমান ভেণ্ডাৰক দিয়া যায় কিছুমান এনেকুৱা শিক্ষাগুৰু আছে তোৰ পুত্ৰৰ নামতো ভেণ্ডাৰ আছে সি তেনেকুৱা কাম কাজবোৰ কৰে ঠিকাভিত্তিক কাম কাজবোৰ কৰে শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাওঁ সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে যিসমূহ কাম কাজ কৰে আপুনি তাত নিশ্চিতভাৱে নিৰীক্ষণ কৰক আৰু প্ৰতিখন জিলাত এই বিধানসভা শেষ হোৱাৰ পিছত শিক্ষামন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিব লাগে ডিচিসকলক যাতে বিধায়কসকলক লগত লৈ সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে কি আঁচনি চলি আছে কেনেকৈ টকা পইচাবোৰ তেওঁলোকে ভাগ বতৰা কৰি আছে শিক্ষা খণ্ডখনত তেওঁলোকে কেনেকৈ দায়িত্ব পালন কৰি আছে এই বিষয়ে এখন মিটিং কৰিব লাগে তাৰ কাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া অসমৰ সকলোতকৈ আৰু এটা জ্বলন্ত সমস্যা হ'ল ভেঞ্চাৰ শিক্ষা অনুষ্ঠান ভেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বৰ তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰখনেও বহু স্কুল বিদ্যালয় চৰকাৰীকৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো বহু বিদ্যালয় চৰকাৰীকৰণ কৰিছে আৰু চৰকাৰীকৰণৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ি গৈছে শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলপ আগতে আজি বিধানসভাত এই কথাখিনি কৈছে
আমি অনুৰোধ জানাওঁ যে ভেঞ্চাৰ স্কুল বিভিন্ন অঞ্চলবিলাকত গঢ়ি তোলে কিছুমান শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে সেই অঞ্চলৰ সচেতন ব্যক্তিসকলে তেওঁলোকে 2005 আগত কিবা এটা এপ্লিকেট তেওঁলোকৰ পাৰ্মিশ্যন বা তেওঁলোকে বিভিন্ন ধৰণৰ ডাইচ কোডত থকা কিছুমান কথাত উল্লেখ কৰিছে শিথিল কৰাৰ কথাও কৈছে মই আজি অনুৰোধ জানাওঁ যে অসমত বেছি যিখিনি এই আইন 2025 চনত যিটো সংশোধনী যিটো আইন আনিছে সেইখিনি কৰাৰ পিছতো অসমত বেছি ভেঞ্চাৰ শিক্ষানুষ্ঠান নাথাকে গতিকে যিখিনি থাকে সেইখিনিকো কিছু শিথিল কৰি ব্যৱস্থা কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া আপুনি সময়ৰ কথা মোক ধৰি দিছিল গতিকে শেষ হ'ব মই আপোনাৰ জৰিয়তে কেৱল অনুৰোধ জনাইছোঁ যে পাকাবেতবাৰী বিধানসভা সমষ্টিত এডুকেশ্যন ব্লক নাই বি অফিচ এটাও নাই ডাঙৰ সমষ্টি 2,76,000 ভোট 26টা গাঁও পঞ্চায়ত আমাৰ এডুকেশ্যন ব্লক এটাও আমাৰ সমষ্টিৰ অন্তৰ্গত নহয় গতিকে এখন স্থাপন কৰিব লাগে আৰু আপোনাৰ জৰিয়তে 300 মোৰ 26টা পঞ্চায়ত 351জন বিদ্যালয়ৰ কি অভাৱ অভিযোগ আছে গোটেইখিনি লিখিছোঁ আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ হাতত মই এইটো প্ৰেৰণ কৰিছোঁ যাতে এইখিনি অভাৱ অভিযোগখিনি পূৰণ কৰি দিয়ে মাননীয় অধ্যক্ষ ডাঙৰীয়া যোৱা কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথম কাৰ্যকালত এইখন পবিত্ৰ বিধানসভাতে আমি কিছু কথা পাতিছিলোঁ আৰু তাত কিছু কথা উল্লেখ আছিল যে অসমৰ বিভিন্ন ইউনিভাৰ্চিটি এক্সিকিউটিভ কাউন্সিলত আমাৰ বিধানসভাৰ পৰা মাননীয় অধ্যক্ষ ডাঙৰীয়াই বিধায়কসকলক বাছনি কৰি দিয়ে 3-4জন কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁলোকৰ যিটো এক্সিকিউটিভ কাউন্সিল আছে তাত বিধায়ক এজনো নাই আমাৰ বিধায়কৰ পৰা মেম্বাৰ নাই গতিকে আপোনাক অনুৰোধ কৰিছোঁ ইয়াৰ আগতেও শিক্ষামন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছিল যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এক্সিকিউটিভ কাউন্সিলত এই বিধানসভাৰ পৰা সদস্যসকল মনোনীত কৰি দিব আৰু কাউন্সিলত অন্তৰ্ভুক্ত কৰিব গতিকে তাৰ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু তাৰ লগে লগে মাননীয় অধ্যক্ষ ডাঙৰীয়া আপোনাক জনাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি বা কটন ইউনিভাৰ্চিটিত হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰীজন এক্স অফিচিয়েল মেম্বাৰ হৈ থাকে গতিকে যাৰ কাৰণে চৰকাৰে সকলো খা খবৰবিলাক পাই থাকে এই বিধানসভাৰো আমাৰ ছেক্ৰেটাৰী আছে নাইবা আমাৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰী আছে তেখেতক যদি এক্স অফিচিয়েল মেম্বাৰ গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিত কৰি দিয়া যায় বিধানসভাই বিভিন্ন খা খবৰবোৰ পাই থাকিব গতিকে আপোনাৰ জৰিয়তে মাননীয় এডুকেশ্যন মিনিষ্টাৰক অনুৰোধ জনাইছোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া মধ্যংগ ভোজনৰ যিসকল ৰান্ধনি আছে এই ৰান্ধনিসকলক যিখিনি তেওঁলোকৰ পাৰিশ্ৰমিক দিয়া যায় মাননি দিয়া যায় যথেষ্টখিনি কম গতিকে মধ্যংগ ভোজনৰ ৰান্ধনিসকলক তেওঁলোকৰ পাৰিশ্ৰমিক বঢ়োৱাৰ কাৰণেও যাতে বিভাগে সিদ্ধান্ত লয় তাৰ কাৰণে আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ আৰু শেষত মাত্ৰ এটা অনুৰোধ ইউনিফৰ্মৰ বিষয়ে এখন বিধানসভাত আগতে আলোচনা হৈছে অধ্যক্ষ ডাঙৰীয়া ইউনিফৰ্মৰ যিটো মান যিখিনি টকা দিয়ে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে যথেষ্ট কম দিয়ে এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰিব আৰু অসমৰ যিটো পৰৱৰ্তী সময়খিনিত অসম আগুৱাই যাওক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসম এখন স্থান লাভ কৰক তাৰ কাৰণে শিক্ষা ব্যৱস্থা ভাল কৰিব লাগিব শিক্ষা ব্যৱস্থা গুণগত উদ্যোগত আগুৱাই লৈ যাব লাগিব শিক্ষা খণ্ডত যিখিনি কৰ্তন প্ৰস্তাৱ আমি উঠাইছোঁ এইটো এটা বিধানসভাৰ বিধি নিয়ম এইখিনি পৰম্পৰাৰ জৰিয়তে চলি আছে আমাৰো কথা যে শিক্ষা ডিপাৰ্টমেণ্টত যিখিনি পুঁজিৰ দৰকাৰ চৰকাৰে গোটেইখিনি পুঁজি দিয়ক শিক্ষা খণ্ডত যাতে এটা অভাৱো নাথাকে তাৰ কাৰণে আহি থকা দিনত শিক্ষা ডিপাৰ্টমেণ্ট আগুৱাই যাওক বিৰোধীৰ পূৰ্ণ সমৰ্থন থাকিব এই কথাখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ Thank you.